নমস্কাৰ প্ৰিয় দৰ্শক দ্বিতীয়টো খণ্ডত উপনীত হৈছো 15 মিনিট সময় আমাৰ হাতত আছে অভিযোগ উত্থাপন হৈছে কংগ্ৰেছ আৰু সিপিএমৰ ফালৰ পৰা পঞ্চায়ত ইলেকশ্যনত যি ডিলিমিটেশন হে ডিলিমিটেশন ব্যাপক অনিয়ম হৈছে বিজেপিয়ে নিৰ্বাচনী বৈতৰণী পাৰ কৰাৰ স্বাৰ্থত নিয়ম বৰ্হিভূতভাৱে ডিলিমিটেশন কৰিছে জয়নাথ শৰ্মা ডাঙৰীয়া প্ৰত্যুত্তৰ দিয়ক যি মন্তব্য তালুকদাৰ ডাঙৰীয়া কৰিলে হে মানে তালুকদাৰ ডাঙৰীয়া এটা সিৰিয়াস কথা কৈছে মই বিষয়টো ভালকে চোৱা নাই বুলি পঞ্চায়ত ইলেকশ্যনত মই বৰ বিশেষকৈ মন দিয়া নাই বুলি আৰু তেখেতে যি অবজাৰভেশ্যন কৰিছে তেখেতে চিপাঝাৰ আৰু দৰঙত হয়তো কিমান ইনফৰমেশ্যন লোৱা নাই কথাটো হৈছে কি আমাৰ গাৰ্জেন মিনিষ্টাৰ এজন আছে ডিলিমিটেশ্যন হোৱাৰ পিছত গোটেই বিধায়কবিলাকক মাতিছে তেওঁলোকৰ ওজৰ আপত্তি কৈছে ওজৰ আপত্তি যদি সেই মিটিঙত গ্ৰাহ্য নহ'ল ধৰি লওক তেনেহ'লে নেক্সট ৱেপন্স টু এজ বিধায়ক কি তেওঁৰ হাতত কি ৱেপন্স আছে মই এটা বিধায়ক হিচাপে মই এখন মিটিঙত কথা এটা ক'লোঁ চৰকাৰী মিটিঙত আৰু এটা গুৰুত্বপূৰ্ণ বিষয়ত এই বিষয়টো তাৰে ইনচাৰ্জ মিনিষ্টাৰজনে একচেপ্ট নকৰিলে দেন হোৱাট ইজ দি অল্টাৰনেটিভ ইন মাই হেণ্ড মোৰ হাতত কি অল্টাৰনেটিভ আছে আই হেভ টু কাম টু দি এছেম্বলি উইথ এ কুৱেশ্যন কৰাৰ মোৰ ৰাইট আছে এটা কুৱেশ্যন কৰা নাই তেখেতে কৰিব পাৰে কৰিছে যদি মই নাজানো দেই তেখেত অলপ এক্টিভ এমএলএ ৰ'ব 2 নম্বৰ কথাটো হৈছে সেন্সৰ মোচন আনিব পাৰে মানে সেইজন মিনিষ্টাৰৰ বিৰুদ্ধে যিজন মিনিষ্টাৰে অন্য একজন মিনিষ্টাৰৰ তেওঁলোকৰ পৰামৰ্শটো বা তেওঁলোকৰ ছাজেশ্যনটো বা তেওঁলোকৰ ৰিকুৱেষ্টটো তেওঁলোকৰ আবেদন প্ৰেয়াৰটো দলি মাৰি পেলাইছে ধৰক ৰিজেক্ট কৰিছে আনচেৰিমাছলি তেনেহ'লে তেওঁলোকৰ কি কথা আছে সেন্সৰ মোচন আনিব লাগে ৱাই দে হেভ নট বট দি সেন্সৰ মোচন এগেইনষ্ট দেম দে পাৰ্টিকুলাৰ মিনিষ্টাৰৰ এগেইনষ্টে সেন্সৰ মোচন দিব পাৰি বুলি অসম বিধানসভাৰ যিখন প্ৰক্ৰিয়া আৰু পৰিচালনাৰ বিধি আছে তাত স্পষ্টকৈ লিখা আছে তেওঁ সেইবিলাক কথা কৰিব পাৰে এইবিলাক কথা কৰা নাই তাৰ পিছতো আৰু কিছুমান সৰু সৰু ডিভাইচ আছে কিন্তু মূল প্ৰসংগটো হৈছে ডিলিমিটেশন নিয়ম বৰ্হিভূতভাৱে হৈছে নেকি ডিলিমিটেশনৰ ক্ষেত্ৰত যদি কিবা অসুবিধা হৈছিলে তেতিয়া লগে লগে তেওঁলোকে পিটিশ্যন দিব লাগিছিলে সেই পিটিশ্যন যদি অগ্ৰাহ্য হয় তেনেহ'লে এপিলেট অথৰিটিত লৈ গুচি যাব লাগে এপিলেট অথৰিটি ইজ দি হাইকোৰ্ট যাব লাগিছিলে হাইকোৰ্টত ইতিমধ্যে গোচৰ চলি আছে নহয় এটা এজনে কৰিছে বৰাকৰ পৰা বাকী আমাৰ তালুকদাৰ ডাঙৰীয়া বহুত এক্টিভ মানুহ গুৱাহাটী ইউনিভাৰ্চিটি জেনেৰেল ছেক্ৰেটাৰী আছিলে নহয় আমাৰ আছুৰ লগত যুঁজ কৰি তেওঁ জিকা মানুহ তাৰপিছত তেওঁতে ইমান কথা জনাৰ পিছত জানি যিটো কথা বহি থাকে তেনেহ'লে যদি জানিও বহি আছে তেনেহ'লে বিজেপিয়ে ইনফ্লুৱেঞ্চ কৰিছে বুলি মই সন্দেহ কৰিব পাৰোঁ নকৰিব পাৰে তেওঁ প্ৰভাৱিত হ'ব হয়তো তেনেকুৱা ব্যক্তিত্ব নহ'ব পাৰে কিন্তু হোৱাট আই হেভ টু এজুম তেওঁ ইমান কথা জনাৰ পিছত কোৰ্টলৈ নগ'লে কোৰ্টলৈ কিয় নগ'ল মই এই কলত 3টা ডিভাইচ এটা ডিভাইচ হৈছে তৎক্ষণাত সেন্সৰ মোচন আহি ল'ব লাগিছিলে হাইকোৰ্টত মানে কি বুলি কয় এছেম্বলিত ক'ব লাগিছিল যে আমি এনেকুৱা পৰামৰ্শ দিছিলোঁ আমাৰ লোৱা নাই এখেতসকলে যিটো বিষয় কৈছে যে ধৰ্মীয় ভিত্তিত ডিলিমিটেশ্যনটো কৰিছে এইটোতো এখেতসকলে পাব্লিক ইছ্যু কৰিব পৰা নাই পাব্লিক ইছ্যু কৰিব লাগিছিলে আৰু বিশেষকৈ বামপন্থী মানুহ কিছুমান থিয়ৰী মই সঁচাকৈ ভাল পাওঁ মই তেওঁলোকক সমালোচনা কৰিব নাযাওঁ দুখীয়া মানুহৰ কাৰণে যিবোৰ কথা কৈ থাকে সৰ্বসাধাৰণ ৰাইজৰ কাৰণে যিবোৰ কথা কৈ থাকে থিয়ৰীবিলাক মই ভাল পাওঁ প্ৰেক্টিকেলি কি কৰে কি নকৰে মই নাজানো কিন্তু ঘটনাটো হৈছে এইবিলাক ডিভাইচ একো নলোৱাকৈ বহি থকাটো শুনক মই জানি কথা এটা মই যদি জানিও কিবা কাৰণত যদি তাৰ প্ৰতিবাদ নকৰি বহি থাকোঁ তেনেহ'লে দুখ কৰাজনৰ যিমান দুখ মই জানি মনে মনে থকাজনৰ সিমান আৰু দ্বিতীয়তে কয়লাৰ সন্দৰ্ভত তেওঁলোক সৰব আছিলে বিধানসভাৰ মজিয়াত বিষয়টো উত্থাপন কৰিছে কিন্তু আপুনি অভিযোগ দিছিলে তেওঁলোকে বিষয়টো অভিযোগটো উত্থাপন কৰা নাই সেই প্ৰসংগটো কৈছিল কিন্তু মই এইটো এই সম্পৰ্কত তেওঁলোকে কি কৈছে তেওঁ ৰাইটলি কৈছে মই ইমান প্ৰচিডিং চোৱা নাই কয়লা সম্পৰ্কত কি কথা এখেতসকলৰ বক্তব্য ৰাখিছে ডিটেইলছটো মই কোৱা নাই কিন্তু কয়লাৰ সম্পৰ্কতো যদি ইমান ঘটনাটো হৈছে তেনেহ'লে তেওঁলোকৰ দুখন কমিটি আছে এখন কমিটি হৈছে প্ৰথম কমিটি হৈছে মানে কমিটি অন পিটিশ্যন যিকোনো বিষয়ৰ ওপৰত বিধায়ক এজনে এখন পিটিশ্যন দিব পাৰে সেইখন মানে বিধায়ক এজনে এছেম্বলিত ছাবমিট কৰিব পাৰে
তেতিয়া পিটিশ্যন কমিটি আছে সেই পিটিশ্যন কমিটিৰ এজন চেয়াৰমেন আৰু সব পলিটিক্যাল পাৰ্টিৰ পৰা একোজন মেম্বাৰ থাকে সেই তেওঁলোকে সেই পিটিশ্যন কমিটিত সেই পিটিশ্যন ল'ব এখন পিটিশ্যন দিয়া নাই সেই পিটিশ্যন কমিটি যিটো ডিভাইচ আছে তেওঁলোকে ব্যৱহাৰ কৰা নাই হয় মই হাউটকৈ তালুকদাৰ ডাঙৰীয়া মই আপোনাৰ ওচৰলৈ আহিম প্ৰতিক্ৰিয়া ল'বলৈ কিন্তু চক্ৰধৰ গগৈৰ পৰা মই মন্তব্যটো ল'লে সেই তেওঁৰ মন্তব্যৰ প্ৰতিক্ৰিয়া একেলগে ল'বলৈ সুযোগ পাম তালুকদাৰ ডাঙৰীয়া মই আহিম আপোনাৰ ওচৰলৈ মই অকণমান সময় দিম নহয় চক্ৰধৰ গগৈ ডাঙৰীয়া মন্তব্যটো লৈ আপোনাৰ ওচৰলৈ যাম গগৈ ডাঙৰীয়া হয় মইতো এতিয়া বহুত মোক অলপ সময় দিয়ক আপুনি মই ভালেমান কথা শুনিলো এতিয়া আমাৰ কংগ্ৰেছৰ প্ৰতিনিধিগৰাকী আৰু আমাৰ মনোৰঞ্জন তালুকদাৰ ডাঙৰীয়াই এই পঞ্চায়ত নিৰ্বাচনৰ ডিলিমিটেশ্যন সম্পৰ্কত যিখিনি কথা কৈ আছে পঞ্চায়তৰ ডিলিমিটেশ্যন সম্পৰ্কত মই তেখেতলোকক এটা প্ৰশ্ন কৰি আছো তেখেতলোকে বাৰে বাৰে কৈ আছে যে এডিএছিয়ে তেওঁলোকক পাত্তা দিয়া নাই গাৰ্জেন মিনিষ্টাৰে তেওঁলোকক পাত্তা দিয়া নাই তা আপোনালোকে যে অসমত মিছা ইছ্যু লৈ মিছলীয়া বিষয় লৈ ৰাজপথত নামি কা আন্দোলনৰ দৰে বিভৎস আন্দোলন যদি আপোনালোকে কৰিব পাৰে মানুহক উটঙাব পাৰে মানুহক উচতাই জুল খাব পাৰে এই বিষয়বিলাক যদি আপোনালোকৰ ৰাজহুৱা স্বাৰ্থ জড়িত বিষয় বুলি আপোনালোকে ভাবিছিলে আপোনালোকে কিয় ৰাজপথত অহা নাই কিয় আপোনালোকে ৰাজপথত আন্দোলন কৰিবলৈ সাহস কৰিব পৰা নাই আপোনালোকে গতিকে আপোনালোকে এনে ষ্টুডিঅ'ৰ মজিয়াত হকে বিহকে বিজেপিক গালি পাৰি থাকিলে আপোনালোকে একো কাম নহব আৰু আপোনালোকে এছেম্বলিত কথা কোৱা বুলি কৈছে এছেম্বলিত কথা কৈ আপোনালোকৰ এছেম্বলিত কথা কৈ লাভ কি আপোনালোকৰ সংখ্যাই নাই এছেম্বলি হৈছে গণতন্ত্ৰ হৈছে মেজৰিটি মাষ্ট বি গ্ৰান্টেড সদনৰ মজিয়াত বিজেপিৰ এজিপি দলৰ আমাৰ সংখ্যাগৰিষ্ঠতা আছে আপোনালোকৰ কথা তাত কি পাত্তা আছে গতিকে আপোনালোকে যদি সদনত আপোনালোকৰ কথা যদি ধৰি ৰাখিব পৰা নাই ৰাজপথলৈ যাওক কা আন্দোলন আপোনালোকে কিয় কৰাইছিল অসম ধ্বংস কৰিবৰ কাৰণে এইবিলাক মিছলীয়া ইছ্যু লৈ অসমলৈ 1 কোটি বিদেশী আহিব 2 কোটি বিদেশী আনিব বিজেপিয়ে এইবিলাক মিছলীয়া কথা লৈ যে আপোনালোকে আন্দোলন কৰালে মানুহক উচতাই যে জুল খালে অসমীয়া ডেকা ল'ৰাবিলাকৰ আপোনালোকে কিয় এইবিলাক বিষয় ৰাজহুৱা বিষয় বুলি আপোনালোকে ৰাজপথত যাব পৰা নাই মনোৰঞ্জন দা আপুনি এগৰাকী জ্যেষ্ঠ বিধায়ক তা আপুনি জানে যে গণতন্ত্ৰত কাৰ কি মূল্য আছে গতিকে আপোনালোকে এনে ধৰণৰ কথাবিলাকত লাগি থকাৰ বিপৰীতে আপোনালোকে নিজৰ ৰাজনৈতিক প্ৰক্ৰিয়াটো আগবঢ়াই লৈ যাওক আজি আপোনালোকে আকৌ মই দেখিলো মনোৰঞ্জন দাৰ কথা প্ৰসংগতে আপুনি আকৌ কংগ্ৰেছক মানে ভৰিত ধৰিবলৈহে আপোনালোকে বাকি আছে আপোনালোকে কোনটো হতৰে আজি আকৌ আপোনালোকে কংগ্ৰেছৰ কাষ চাপিছে কহিদিনা বিহালীত আপোনালোকক লাট মাৰি পঠিয়াই দিলে আপোনালোকৰ প্ৰাৰ্থীজনক কাটি পেলাই আপোনালোকক আঁতৰাই পঠিয়াই দিলে তাত কংগ্ৰেছে আকৌ টিকেট দি দিলে তাৰ পাছত আপোনালোকে আকৌ কংগ্ৰেছক ভৰিত ধৰিবলৈ যায় আমাক জীয়াই ৰাখক আমাক লগত লৈ নিৰ্বাচন কৰক এই এলায়েন্স ৰাজনীতি কংগ্ৰেছৰ লগত আপোনালোকে কৰিব পাৰিব নেকি তাৰ পাছত আপোনালোকে বিজেপিক এলায়েন্সৰ ৰাজনীতি শিকাবলৈ আহে আমাৰ কোনটো দলৰ লগত আমাৰ অসন্তুষ্টি আছে আজি অসম গণ পৰিষদৰ লগত আমাৰ আন্তৰিকতাৰে আমি কাম কৰি আছো ইউপিপিএলৰ দলৰ লগত আমি আন্তৰিকতাৰে আমাৰ ৰাজনীতি চলি আছে ক'ত অসন্তুষ্টি আছে আমাৰ কোনটো আমাৰ হাককীয় আমাৰ এলায়েন্সৰ পাৰ্টনাৰে আমাক বিৰোধিতা কৰি আছে গতিকে আপোনালোকে এইবিলাক কথা কৈ লাভ নাই কংগ্ৰেছৰ প্ৰতিনিধিগৰাকীক মই আপোনালোকক ক'ব খোজো যে আপোনালোকে ৰাজনীতি পাঠ আমাক দিব নালাগে আপোনালোকে এইবোৰ ৰাজহুৱা বিষয়ৰ আন্দোলন কৰাৰ বিপৰীতে আপোনালোকৰ নেতাবিলাকে আত্মপ্ৰতিষ্ঠা আন্দোলনত লাগি আছে ভূপেন বৰা সিএম হ'ব নে আপোনাৰ গৌৰৱ গগৈ সিএম হ'ব নে ৰিপুন বৰা সিএম হ'ব এইবিলাকৰ কাৰণে আপোনালোকে আত্মপ্ৰতিষ্ঠা আন্দোলনত লাগি আছে আপোনালোকে কোনো পাব্লিক ইছ্যুত যাব নোৱাৰে সেইকাৰণে আপোনালোকে অন্তদণ্ডত ভুগি আপোনালোকৰ দলটো নাইকিয়া হৈ গৈ আছে লগত আপোনালোকে তিষ্ঠিব নোৱাৰে জনতাৰ উন্নয়নৰ বাবে কাম কৰি আছে আমি সদায় আপোনালোকৰ লগত নাই আমি ৰাইজৰ লগত আছো অসমৰ খিলঞ্জীয়া মানুহৰ জাতি মাটি ভেটি ৰক্ষাৰ কাৰণে বিজেপিয়ে কাম কৰিছে কাম কৰি গৈ থাকিম আৰু আপুনি যিটো কথা হিন্দু মুছলমানৰ কথা ক'লে আৰু এইখন ভাৰতবৰ্ষত 80% হিন্দু মানুহ আছে আমি হিন্দু মানুহৰ স্বাৰ্থৰ কথা নিশ্চিতভাৱে ভাবিম তাৰ পাছতো আমি খ্ৰীষ্টান জৈন বৌদ্ধিষ্টৰ কথা ভাবিম ইছলামৰ কথা ভাবিম কিন্তু আমি হিন্দুসকলৰ কথা কিয় নাভাবিম আপুনি কিয় আমাক মানা কৰিবলৈ যায় আমি হিন্দুসকলৰ কথা নাভাবিলে মুছলমানে কি ভাবিব নেকি আমাৰ কথা গতিকে আমি ভাবিমেই আমি আমাৰ কাম কৰি গৈ থাকিম সেইবুলি আমি কাকো অন্যায় কৰিবলৈ নাযাওঁ খ্ৰীষ্টান জৈন বৌদ্ধিষ্ট আমাৰ কাৰণে আদৰৰ মুছলমানো আমাৰ কাৰণে আদৰৰ এইখন ভাৰতবৰ্ষত আমি সবকা সাথ সবকা বিকাশ নীতিৰে কাম কৰি গৈ থাকিম আৰু মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত অসমৰ প্ৰগতি পথত আগবাঢ়িছে আৰু গগৈ ডাঙৰীয়া মই প্ৰত্যুত্তৰ ল'ব লাগিব হয় তালুকদাৰ ডাঙৰীয়া কওক এতিয়া হয় আচ্ছা মোৰ প্ৰথম কথাটো হৈছে জয়নাথ শৰ্মালৈকে জয়নাথ শৰ্মাই কৈছে এছেম্বলিলৈকে আমি কেলৈ নগ'লো ডিলিমিটেশ্যনৰ বিষয়টো লৈ জয়নাথ শৰ্মাক মই পুনৰ কৈছো তেওঁ এতিয়া ৰাজনৈতিক ক্ৰিয়াকৰ্মৰ পৰা বহুত বাহিৰত যেন পাইছো কাৰণ ডিলিমিটেশ্যনৰ পিছত শীতকালীন অধিৱেশন হোৱাৰ কথা আছিল এইখন চৰকাৰে আমাৰ অধিৱেশন 2খনলৈকে আনিলে বছৰত শীতকালীন অধিৱেশন নহ'ল
শীতকালীন অধিৱেশন নহল এই কথাটো জয়নাথ শৰ্মাই জনা দৰকাৰ যে মই জানো আপোনালোক মনে মনে আছে মই ভাল পাইছো মই মিত্ৰ দলৰ মানুহ আপোনালোকে মনে মনে আছে সময় বেছি নাই আপুনি যদি এইটো মনে মনে আছে আপোনালোকে শীতকালীন অধিৱেশন এখন যদি স্ক্ৰিপ্ট কৰিছে why you are not revolving আপোনাৰ চৰকাৰে এছেম্বলি সেশন নোহোৱা কৰিলে শীতকালীন অধিৱেশন হ'ব নিদিলে এক 2 নম্বৰ কথা হৈছে আপুনি কিয় মনে মনে থাকি মই লৈ যাম আপুনি এজন সক্ৰিয় বিধায়ক মই মনে মনে আপুনি জানা সময় কম আছে সময় ডাঙৰীয়া হাইকোৰ্টৰ প্ৰশ্নটো উত্তৰ তেওঁ দিবলগীয়া আছে ৰাজপথত মই ইয়াৰ বিৰোধিতা কৰিছো আমি বিৰোধিতা কৰি আছো ৰাস্তাত আমি মিছিল কৰি আছো আপুনি এইবিলাক খবৰ নাৰাখে আজিকালি নাজানো কি কামত ব্যস্ত ৰাজনৈতিক খবৰ আপোনাৰ নাই শীতকালীন অধিৱেশন নোহোৱা ৰাজনৈতিক খবৰ আছে আপোনালোকৰ সম্পৰ্কত মোৰ খবৰটো আৰু এটা বিষয় কোনে কেনেকে আপোনালোকৰ ইনফ্লুৱেঞ্চ কৰি আছে মুখ্যমন্ত্ৰীয়ে কৈছিলে ফেব্ৰুৱাৰীত ইলেকশ্যন পাতিব কিয় পাতিব নোৱাৰিলে কোৰ্টত যোৱাৰ কাৰণে পাতিব পৰা নাই কোৰ্টত যোৱাৰ কাৰণে আজি ইলেকশ্যন পাতিব নোৱাৰা হ'ল এই যেটো অৱস্থা মানুহ প্ৰতিবাদ কৰিছে কোৰ্টৰ মাজেৰেও কৰিছে এছেম্বলি বহিলে এছেম্বলিটো কৰিম এইটো নিশ্চিত আনফালে আজি চক্ৰ গগৈ ডাঙৰীয়াৰ কথাত মই তাজ্জুব মানিছো তেওঁৰ আচল অৱশ্যে বিজেপিৰ আচল চৰিত্ৰটো তেওঁ প্ৰকাশ কৰিছে আমাৰ কথা এছেম্বলিত তেওঁলোকে গুৰুত্বই নিদিয়ে কাৰণ তেওঁলোকৰ সংখ্যাগৰিষ্ঠতা আছে এইটো ডেমক্ৰেসি নেকি মুখ্যমন্ত্ৰী শপত গ্ৰহণ কৰাৰ দিনাখন কৈছিল মই ভাইব্ৰেণ্ট ডেমক্ৰেসিত বিশ্বাস কৰো কিন্তু আজি বিৰোধী পক্ষৰ কথা সংখ্যাগৰিষ্ঠতাৰে উৰাই দি পেলাই আপোনালোকে ৰেড হোল্ড মাইনিং চলাই আছে আপুনি জনা দৰকাৰ জয়নাথ শৰ্মাই আৰু জনা দৰকাৰ পিটিফেড এছেম্বলিৰ এখন কমিটি গৈ পেলাই এই মাৰ্ঘেৰিটাত বহু মেট্ৰিক টন কয়লা জব্দ কৰি থৈ আহিছে এই ৰেড হোল্ড মাইনিংৰ কাৰণে আপুনি পঞ্চায়ত ইলেকশ্যনৰ ডিলিমিটেশ্যনৰ সম্পৰ্কত পিটিশ্যন দিছিল নে নাই সেইটো কওক Yes or no? এনে আপনি মই নাজানো মই নাজানো নাই আপনি জানাতো ভুল কৰিছে কেনে তাৰমানে you have been influenced by somebody with some third power আপনি কোনোবা পাৱাৰ ইনফ্লুয়েন্স কৰি ৰাখিছে আপনি জানা কথাটো ডিপ্ৰেছ কৰিছে শীতকালীন অধিৱেশনটো স্ক্ৰিপ্ট কৰিছে চৰকাৰে আপনি প্ৰতিবাদ কৰি নকৰিবলৈ বহি আছে এই টিভিত কৈ আছে কিয় কৈ আছে তাৰমানে আপোনাৰ কিবা ৰুলিং পাৰ্টিৰ লগত মনে মনে অলপ কিবা বুজাবুজি আছে এছেম্বলি কমিটিয়ে মাৰ্ঘেৰিটাত বহু মেট্ৰিক টন কয়লা জব্দ কৰিছে এইটো কৈছো মই আপোনাক এইটো কথা কৈছো পঞ্চায়ত ইলেকশ্যন সম্পৰ্ক আছে ডিলিমিটেশ্যন সম্পৰ্ক আপুনি প্ৰব্লেম হৈছে এই প্ৰব্লেমৰ ওপৰত এই অভিযোগটোৰ ওপৰত আপোনালোকে পিটিশ্যন কমিটি দিছে নেকি মনে মনে কিয় বহি আছে মই বুজি ললো আপোনালোকৰ এছেম্বলিত কিন্তু পিটিশন কিয় দিয়া নাই প্ৰশ্নটো কিন্তু হয় মই সমান কম আছে ৰব এছেম্বলিৰ সেশন নোহোৱা হ'ল মই নাজানি নকৰো আৰু তেওঁ জানি নকৰে পিছতো চলি আছে কাৰণ এইটো চক্ৰ গগৈ কৈছে যেটো সংখ্যা লঘু আমি কেইজনমান মানুহ আমাৰ মই কংগ্ৰেছ তালুকদাৰ ডাঙৰীয়া আপোনাৰ বক্তব্য ললো তালুকদাৰ ডাঙৰীয়া আপোনাৰ বক্তব্য ললো সংখ্যা কম থাকিলে কংগ্ৰেছৰ প্ৰতিনিধিগৰাকী মই প্ৰথম কথাটো হ'ল বিজেপিৰ আমাৰ মাননীয় বিধায়কগৰাকীয়ে যিটো কথা ক'লে আন্দোলনৰ যিটো বিদেশী আদৰি আনা যি পৰিৱেশৰ কথা কৈ কিনে তেখেতে অসমৰ অস্তিত্বৰ প্ৰতি যিটো তেখেতে সমৰ তাচ্ছিল্যমূলক কথা কৈছে তেখেতে মই আচৰিত মানিছো 2 নম্বৰ কথাটো হ'ল মই এটা ফুৱাৰাই দিব বিচাৰিছো 16 চনত 26 মে সময় সমাপ্ত হ'ল আপোনাৰ আচল চৰিত্ৰটো ওলাই পৰিছে আপোনালোকে তালুকদাৰ ডাঙৰীয়া মোৰ সময় সমাপ্ত হ'ল মই এটা কথা বুজি পাওঁ যে ডেমক্ৰেসিত মেজৰিটি কিন্তু ইণ্ডিয়ান ডেমক্ৰেসিটো বেসিক এথিক্স এটো হৈছে মাইনৰিটি কিছু হয় তালুকদাৰ ডাঙৰীয়া পাৰ্লিমেন্টত 500 মানুহ কপাই আছিল অকলশৰীয়া হেমবৰুৱাই পাৰ্লিমেন্টত 500 মানুহ কপাই আছিল কিন্তু চক্ৰধৰ গগৈ ডাঙৰীয়া কৈছে অপজিশনৰ সংখ্যা কম সেই কাৰণে অপজিশনৰ যি কথা সেই কথাত গুৰুত্ব নাই এই বক্তব্য কিমান গুৰুত্ব সহকাৰে বা সেই বক্তব্য কি প্ৰতিক্ৰিয়া প্ৰকাশ
কি প্ৰতিক্ৰিয়া ৰাইজে প্ৰকাশ কৰিব সেই সময়ত গম পোৱা যাব কিন্তু মোৰ হাতত সময় কম আছে তালুকদাৰ ডাঙৰীয়া মোৰ হাতত সময় কম আছে অনাগত সময়ত পুনৰ আলোচনা কৰাৰ অৱকাশ থাকিব মোৰ সৈতে সংযুক্ত হোৱাৰ কাৰণে সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ সাইদুল ইছলাম কংকন দাস ডক্টৰ জয়নাথ শৰ্মা চক্ৰধৰ গগৈ মনোৰঞ্জন তালুকদাৰ সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ প্ৰিয় দৰ্শক এই চিন্তাৰ সমলৰ অনুষ্ঠান সামৰিব লাগিব শুভৰাত্ৰি